অৰুণাচলৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ লৈ যোৱা হাতীকেইটাৰ নাম শুনিলে আচৰিত হ'ব। ধনৱতী, মিনতী, ধনবৰ, খগেন, লখিমী। অৰুণাচলৰ মানুহে ইমান ধুনীয়া নাম দিয়ে, বাপৰে বা। যিসকলে হাতীয়তাবাদী আমাক মাওবাদী, নক্সালবাদী সজাইছিলে, মই ভাবো তেওঁলোকে এই হাতীকেইটাৰ নামকেইটা চোৱাটো অতি প্ৰয়োজনীয়। ইয়াতকে আৰু বেছিকে বুজাই দিব নালাগে। এইটো কোনো ৰাজনীতি কৰা বিষয় নহয়, এইটো হৈছে আমাৰ স্বাভিমানৰ কথা। অৰুণাচলৰ মানুহে লখিমী নাম দিব, আপুনি মানি ল'ব পাৰে। অৰুণাচলৰ মানুহে ধনবৰ নাম দিব, মিনতী নাম দিব, মানি ল'ব পাৰে। নিশ্চয় নোৱাৰে, নিশ্চয় নোৱাৰে। আৰু এটা কথা, এই কথাকেইটা মই কোৱা নহয়, আম্বানীৰ যিখন মানে ব্যক্তিগত চিৰিয়াখানা আছে, সেই চিৰিয়াখানাখনৰ কৰ্তৃপক্ষই বা ৰিলায়েন্সে এখন প্ৰেছ ৰিলিজ কৰিছে, মোৰ ইয়াতে আছে, আপোনালোকে গুগলত মাৰি চাই ল'ব পাৰে। তাতে ধুনীয়াকে লিখি দিছে হাতীকেইটাৰ নাম, আৰু হাতীকেইটাৰ নাম চাই গম পোৱা গ'ল যে এইকেইটা অসমৰ হাতী হ'বই নোৱাৰে, নহয়নে বাৰু? লগতে নেৰেংগীৰ যিটো হাতীৰ কথা কৈ ভিডিঅ' প্ৰস্তুত কৰি দিছে, যিসকলে ফটো দিছে, আপোনালোকে তেওঁৰ চিকিৎসা কৰাৰ ব্যৱস্থা কৰক। আৰু যিসকলে দিছে তেখেতসকল কাৰ মানুহ দেখিবলৈ পোৱা গৈছে, গতিকে আপোনালোকৰ মানুহ পঠিয়াই চিকিৎসা কৰক। ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় অসম।